हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल अमान फ्रॉम आसाम और मोर नाम है अमान बंधुসকল। আজি আপোনালোকৰ কাৰণে ডাইৰেক্ট কোৱেশ্চন আনসাৰ সিৰিজৰ আকৌ 10টা প্ৰশ্ন লৈ আহিছো আৰু আজিৰ ভিডিঅ'টো সিজন 1ৰ এপিসোড নম্বৰ 9 হ'ব। তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভণিৰ পৰা ষ্টাৰ্ট কৰোঁ। আৰু আজিৰ প্ৰথম প্ৰশ্নটো আছে যে ৰাষ্ট্ৰপতিৰ শাসনকাল কিমান বছৰ আৰু ইয়াৰ উত্তৰ হৈছে 6 বছৰ। হয় বন্ধুসকল, ৰাষ্ট্ৰপতিৰ শাসনকাল হৈছে 6 বছৰ। বৰষুণ ষ্টাৰ্ট হৈ গ'ল, বাহিৰত কিনকিনীয়া বৰষুণ দি আছে আৰু আমি ভিডিঅ' বনাই আছোঁ। নাজানো সাউণ্ড কোৱালিটিটো কেনেকুৱা পাই আছে, যদি বেয়া পায় তেনেহ'লে আৰু অলপ এডজাষ্ট কৰি ল'ব আৰু, কাৰণ বাহিৰত বৰষুণ জাষ্ট আমি ভিডিঅ' বনোৱাৰ সময়তে জাষ্ট আহিছে, মাত্ৰহে আহিছে বৰষুণ। তো বলক আমি কুৱেশ্যন নম্বৰ 2 লৈ যাওঁ। কুৱেশ্যন নম্বৰ 2ত আছে সংবিধানৰ কিমান দফা অনুযায়ী ৰাজ্যক ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰা হয়। সংবিধানৰ কিমান দফা অনুযায়ী ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰা হয় আৰু ইয়াৰ উত্তৰ হৈছে 256 দফা অনুযায়ী। হয় বন্ধুসকল, 256 দফা অনুযায়ী ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰা হয়। আৰু এতিয়া কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3ত আছে এজন ব্যক্তি কিমানবাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হ'ব পাৰে, মানে এজন ব্যক্তি কিমানবাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হ'ব পাৰে, ইয়াৰ ওপৰত হ'ব নোৱাৰে। আৰু ইয়াৰ উত্তৰ হৈছে 4বাৰ। হয় বন্ধুসকল, এজন ব্যক্তি 4বাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হ'ব পাৰে, ইয়াৰ ওপৰত হ'ব নোৱাৰে। আৰু এতিয়া কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4ত আছে কোনে ৰাষ্ট্ৰপতিক ৰাষ্ট্ৰপতি পদৰ পৰা অপসাৰণ কৰিব পাৰে, কোনে ৰাষ্ট্ৰপতিক ৰাষ্ট্ৰপতি পদৰ পৰা আঁতৰাব পাৰে মানে। আৰু ইয়াৰ উত্তৰ হৈছে সংসদে। হয় বন্ধুসকল, সংসদে ৰাষ্ট্ৰপতিক ৰাষ্ট্ৰপতি পদৰ পৰা অপসাৰণ কৰিব পাৰে। আৰু এতিয়া কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5ত আছে প্ৰধানমন্ত্ৰীৰ কাৰ্যকাল সময় কিমান বছৰ। এজন প্ৰধানমন্ত্ৰীৰ কাৰ্যকাল সময় কিমান বছৰ থাকে সাধাৰণতে, আৰু ইয়াৰ উত্তৰ হৈছে 5 বছৰ। হয় বন্ধুসকল, এজন প্ৰধানমন্ত্ৰীৰ সাধাৰণতে কাৰ্যকাল 5 বছৰ থাকে। আৰু এতিয়া কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন নম্বৰ 6ত আছে হাইকোৰ্টৰ জাজৰ অৱসৰৰ বয়স কিমান। হাইকোৰ্টৰ জাজৰ অৱসৰৰ বয়স কিমান, আৰু ইয়াৰ উত্তৰ হৈছে 52 বছৰ, 52 বছৰ। 52 বছৰ হৈছে এজন জাজৰ, হাইকোৰ্টৰ জাজৰ অৱসৰৰ বয়স। আৰু এতিয়া কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7ত আছে সুপ্ৰিম কোৰ্টৰ বিচাৰকৰ অৱসৰৰ বয়স কিমান। সুপ্ৰিম কোৰ্টৰ যিজন বিচাৰক থাকে তেওঁৰ অৱসৰৰ বয়স কিমান, আৰু ইয়াৰ উত্তৰ হৈছে 65। হয় বন্ধুসকল, 65 বছৰ হৈছে সুপ্ৰিম কোৰ্টৰ বিচাৰকৰ অৱসৰৰ বয়সৰ সময়। আৰু এতিয়া কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 8ত আছে ৰাজ্য এখনক কিমান দিনলৈ ৰাষ্ট্ৰপতি শাসনৰ অধীনত ৰাখিব পাৰি। ৰাজ্য এখনক কিমান দিনলৈ ৰাষ্ট্ৰপতিৰ শাসনৰ অধীনত ৰাখিব পাৰি, আৰু ইয়াৰ উত্তৰ হৈছে 2 বছৰ। হয় বন্ধুসকল, 2 বছৰ ৰাজ্য এখনক ৰাষ্ট্ৰপতিৰ শাসনৰ অধীনত ৰাখিব পাৰি। আৰু এতিয়া কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9ত আছে ভাৰতৰ উপৰাষ্ট্ৰপতি কিহৰ প্ৰধান সভাপতি। ভাৰতৰ উপৰাষ্ট্ৰপতি কিহৰ প্ৰধান সভাপতি, আৰু ইয়াৰ উত্তৰ হৈছে ৰাজ্যসভাৰ। হয় বন্ধুসকল, ভাৰতৰ উপৰাষ্ট্ৰপতি ৰাজ্যসভাৰ প্ৰধান সভাপতি। আৰু এতিয়া কুৱেশ্যন নম্বৰ 10। কুৱেশ্যন নম্বৰ 10ত আছে ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া আৰম্ভ হৈছিল। ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া আৰম্ভ হৈছিল প্ৰথম, আৰু ইয়াৰ উত্তৰ হৈছে 1952 চনত। হয়, 1952 চনত ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন আৰম্ভ হৈছিল। আৰু আজিলৈ ইমানেই বন্ধুসকল। যদি আমাৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ভিডিঅ' আগলৈ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আৰু সৰ্বশেষত জয় হিন্দ, জয় অসম।